Hey everyone, আজি আকৌ ৰাতি সাজৰ কাৰণে কুকুৰা এটা খাওঁ বুলি লৈছোঁ আৰু ঠাণ্ডা ছিজনত চুপ বনাম বুলি ভাবিছোঁ। জালুক বহুত বেছিকৈ দি ল'ম আৰু মানুহবোৰ এনেও কাহ জ্বৰ চৰ্দি লগা হৈ আছে। কুকুৰাটো বেছি ডাঙৰ নহয়, অলপ আধা কেজিমান হ'ব। আৰু এতিয়া মই চব ভাজকুচ কৰি ল'লোঁ আৰু এতিয়া কাটোঁ দেই। ইমান কটাত এক্সপাৰ্ট নহয়, হ'লেও কাটিছোঁ। আৰু আমাৰ ঘৰৰ মতা মানুহবোৰ মাংস কাটিবই নাজানে, মোকে দিয়ে আৰু ঘৰখনত চব মই মাংস কাটোঁ আৰু যিমান মাৰোঁ চব মই কাটোঁ, কিন্তু পাপাই মাৰি দিয়ে আৰু মই এতিয়া কাটিবলৈ ষ্টাৰ্ট কৰি লৈছোঁ। ইয়াৰ দানাখিনি অলপ পেলাই লৈছোঁ। কুকুৰাটো কাটি ভালেই পাওঁ, হাঁহটো ইমান টান, হাঁহটো কাটিব নোৱাৰোঁ, পাৰিলেও ইমান নাকাটোঁ, কিন্তু কুকুৰাটো কাটিবলৈ মোৰ কাৰণে ইজি হয়। আৰু ইয়াতে মই কাটি বুচি ৰেডি কৰি লৈছোঁ। ভিডিঅ'টো আগলৈ চাই যাওক। কেমেৰা কৰা মানুহ নাই, সেইকাৰণে মই কেমেৰাটো ছাইডত থৈ লৈছোঁ। হয়তো সম্পূৰ্ণকৈ ভিডিঅ'টো নুঠিব পাৰে। ভিডিঅ'বোৰ ইমান কষ্টকৈ বনাওঁ, সকলোৱে যাতে ছাপোৰ্ট কৰে দেই। মইতো সকলোকে ছাপোৰ্ট কৰোঁ, সকলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ, মোকো কৰি দিব তেনেকৈ। সকলোকে ফ'ল' কৰি থৈ দিছোঁ, মোকো কৰি যাব দেই। আৰু বেয়া হ'লে কমেণ্ট, ভাল হ'লেও কমেণ্ট দিব। বেয়াটো হ'লে শুধুৱাই দিব। কিবা যদি কাৰোবাক বেয়াকেনে কমেণ্ট দিছোঁ ক'ব দেই। মই কিন্তু কাকো বেয়াকৈ কমেণ্ট নিদিওঁ, হ'লেও কাৰোবাক যদি দিছোঁ বেয়া নাপাব। মোক কাকো বেয়া কমেণ্ট দিয়ে পোৱা নাই আজিলৈকে। আৰু ভিডিঅ'টো তেনেকৈ আৰু বেছি ডাঙৰ নহয়, কুকুৰাটো আধা কেজিতকৈ অলপ বেছি হ'ব। পাকঘৰটো ইগন'ৰ কৰিব, ইমান বনোৱা ক্লিয়াৰকৈ হোৱা নাই, এনেকৈ বনাই থৈছোঁ। আৰু কালাৰ চালাৰ কৰা হোৱা নাই, প্লাষ্টাৰ কৰা হোৱা নাই, এনেকৈ বনাইছোঁ। আৰু আমি জুইতে ঠাণ্ডা দিনত বেছিভাগ বনাওঁ, জুইতে খাই বেছি টেষ্ট লাগে, সেইকাৰণে জুইতে বনোৱা হ'ব। আৰু কুকুৰা মাংস বহুত বেছিয়ে সিজাব লাগে, উতলাই। গেছটোত ইমান জ্বলোৱা সম্ভৱ নহয়, গেছত ইমান খায়ো সোৱাদ নালাগে, সেইকাৰণে মই জুইতে বেছিভাগ চব্জি বনাওঁ। আপোনালোকে বাৰু ভিডিঅ'বোৰ ক'ৰ পৰা চাই জনাবচোন। যদি ধেমাজি ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে কমেণ্ট এটা লিখিব দেই। আৰু বেলেগ ক'ৰ পৰা চাই সকলোৱে কমেণ্ট কৰিব, যোন ফ্ৰেণ্ডত আছে। মইতো সকলোকে কমেণ্ট কৰোঁগৈ, মোকো তেনেকৈ কৰিলে ভাল পাওঁ। ভিডিঅ'বোৰ ভাল হ'লেও বেয়া হ'লেও শ্বেয়াৰ কৰি দিব দেই। বেয়া হ'লে বেয়াকৈ যদি কিছুমানে ভাবে তেন্তে নাচাব, যিবোৰে ভাল পায় ভালদৰে কমেণ্ট এটা কৰিব দেই। আৰু এয়া দেখিছেনে, মাংস কাটি ৰেডি কৰি ল'লোঁ। আৰু ইয়াত পিঁয়াজ আলু সকলোবোৰ কাটি ৰেডি কৰি ল'লোঁ, দেখিছেনে। ভিডিঅ' কোৱালিটিটো কেনেকুৱা উঠিছে জানো। আৰু যে মই দিনত বতলিছিলোঁ কচু শাক, এই কচুখিনি ইয়াৰ লগতে মিক্সকৈ দি দিম। আৰু তেল গৰম হৈ গ'ল, অলপ পিঁয়াজ অলপ সৰহকৈ কাটি লৈছোঁ, পিঁয়াজটো দি দিছোঁ ইয়াতে এড কৰি। জুই দেখিছেনে কিমান ধুনীয়া জুই জ্বলিছে। পিঁয়াজটো অলপ ভাজি লওঁ। এনেইতো চব্জি সদায় মানুহে বনাই থাকে, তাকেনো কি আৰু, হ'লেও এইকণ যে সময় পাইছোঁ ৰাইজৰ কাৰণে অকণমান সময় উলিয়াব পাৰিছোঁ, সেয়াই বহুত যথেষ্ট আমাৰ কাৰণে, গৃহিণীসকলৰ বাবে। আনৰ লগত যে শ্বেয়াৰ কৰিছোঁ ধুনীয়াকৈ, সেইটোৱে বহুত। এইকণ যে সময় আপোনালোকৰ কাৰণে মই দিব পাৰিছোঁ, মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মাংসটো ইয়াতে দি দিছোঁ। মানুহে ক'ব নহয়, সেই সদায় খোৱা শাক ভাতকে কোনেনো নাখায়, কোনেনো কি নকৰে, হ'লেওতো চবেই একেখিনিয়ে কৰে, কিন্তু তাৰ মাজতে যে অলপ সময় উলিয়াই পাইছোঁ, সেইটোৱে বহুত। দেখিছেনে মাংস ফ্ৰাই হৈ আছে। আৰু এতিয়া অলপ লৰাই লৈছোঁ। হালধিটো কালাৰটো আমাৰ ঘৰৰ নহয়, কিনাই, দোকানৰ নিজৰ দোকানত থকা হালধিয়ে বেলেগ, হালধি ইউজ কৰাই নাই। ঘৰৰ হালধি হ'লে ভাল আৰু, কিন্তু ঘৰৰ হালধিটো ইমান ৰং নুঠে। আৰু এতিয়া আলুটো দি দিম। জ্বলা চলা এতিয়া একো নিদিওঁ, কাৰণ সৰু বাচ্ছা আছে নে, আমাৰ পোৱালিটোৱে খাব নোৱাৰে যে, তাক এনেই যি টি খোৱা নহয়। তেলমৰা চব্জি সৰু ল'ৰা ছোৱালীক খুৱাবই নালাগে বোলে, হ'লেও এতিয়া নেখালেতো উপায় নাই ন, খুৱাবই লাগিব, কি খাই থাকেনো সিহঁতি। সেইকাৰণে তেলটো অলপমান দি দিওঁ আৰু ভাজি, তালৈ অলপ কাঢ়ি লওঁ হ'ব। এতিয়া মই একো ইউজ নকৰোঁ, অকল তেলতে ফ্ৰাই কৰি থাকিম। অলপ পাছত কাঢ়ি লোৱাৰ পিছতহে চব দি দিম আৰু যি আছে।
অলপ হাফৰ মাৰি থৈ দিওঁ অলপ টাইম ৱেইট কৰাৰ পিছতহে লৰাই দিম আৰু দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে তেলটো এতিয়া কুকুৰা যিটো তেল সেইটো ওলাই আহিছে কোনো যাতে বেয়া কমেণ্ট নিদিয়ে দেই অলপ লৰাই লৈছোঁ কচুখিনি এতিয়া এড কৰি দিম ইয়াতে একদম লোকেল হয় কচুখিনি একদম চাফা জেগাৰ পৰা মই বুটলিছোঁ পথাৰত অলপ নিমখ দি দিছোঁ অকণমান পমি যাবলৈ কাৰণে কচুটো কাটি নিদিলোঁ ডাল ডালকৈ দি দিছোঁ ইয়াতে ভালদৰে এতিয়া লৰাই লৈছোঁ অলপ পানী এড কৰি দিলোঁ দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে অলপ আন্ধাৰ আন্ধাৰ টাইপ হৈছে কাৰণ ধোঁৱাটো কেমেৰাটোলৈ যায়গৈ যে তেতিয়া অলপ আন্ধাৰ হৈ যায় আৰু হ'ব এইটো একো নাই অলপ ইগন'ৰ কৰি ল'ব জুই ধুনীয়াকৈ লগাই লৈছোঁ মই ঠাণ্ডা দিনত বেছিভাগ জুইতে বনোৱা দেখিব আৰু মোৰ ভিডিঅ'বোৰত নহৰু চহৰু সকলোবোৰ এড কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই থালিখনেই দি আজি একো বনাব টাইম নহ'ল অকল কুকুৰাটো কাটাৰ পাছত টাইম লাগি গ'ল যে সেইকাৰণে একো বনোৱা নহ'ল আৰু আজিলৈ আহিছোঁ দেই বাই